ইমান দিন মই তোমালোকক ইংৰাজী শিকাই আছিলোঁ, কিন্তু তোমালোকৰ বহুতে মোক কমেণ্ট কৰি কৈছা যে হিন্দী শিকিবা। সেইবাবে মই আজি তোমালোকলৈ হিন্দী ভিডিঅ' লৈ আনিছোঁ। আজি মই হিন্দী ভিডিঅ'ত তোমালোকক শিকাম স্ত্ৰীলিংগ পুংলিংগ। এটা শব্দ মই দিম, তাৰ আকৌ বিপৰীত স্ত্ৰীলিংগ মই তোমালোকক শিকাম। গতিকে ভালকৈ মনোযোগেৰে চাবা আৰু নিজৰ নিজৰ বহীত লিখি ল'বা। এতিয়া আৰম্ভ কৰোঁ, দেৰি নকৰোঁ আৰু। প্ৰথমে দিছোঁ মাতা। মাতাৰ স্ত্ৰীলিংগ হ'লগৈ পিতা, আৰু অসমীয়াত কোৱা হ'ব মা দেউতা। বুজিছানে? তাৰপিছত আকৌ দিছোঁ ভাই। ভাইৰ স্ত্ৰীলিংগ হ'ল বহন, আৰু অসমীয়াত ভাই ভন্টি। চাই ল'বা দেই। তাৰপিছত পুৰুষ। পুৰুষৰ বিপৰীত স্ত্ৰীলিংগ হ'ল মহিলা। অসমীয়াত পুৰুষ মহিলা একেই হয় দেই। তাৰপাছত মৰ্দ। মৰ্দৰ স্ত্ৰীলিংগ হ'ল ঔৰত, আৰু অসমীয়াত কোৱা হ'ব মতা মাইকী। তাৰপিছত আকৌ দিছোঁ বেটা। বেটাৰ স্ত্ৰীলিংগ হ'ল বেটী। অসমীয়াত ল'ৰা বা পুত্ৰী আৰু জীয়েক। তাৰপিছত পতি পত্নী। পতি পত্নীক অসমীয়াত কোৱা হ'ব গিৰিয়েক ঘৈণীয়েক। তাৰপিছত আকৌ দিছোঁ ৰাজা। ৰাজাৰ স্ত্ৰীলিংগ হ'লগৈ ৰাণী। অসমীয়াতো কোৱা হ'ব ৰজা ৰাণী। তাৰপিছত আকৌ দিছোঁ দামাদ। দামাদৰ স্ত্ৰীলিংগত হ'লগৈ বহু। অসমীয়াত কোৱা হ'ব জোঁৱাই আৰু বাইদেউ বা বোৱাৰী। তাৰপিছত প্ৰেমী, আৰু স্ত্ৰীলিংগত হ'লগৈ প্ৰেমিকা। স্ত্ৰীলিংগ মানে বিপৰীত স্ত্ৰীলিংগ দেই। অসমীয়াত প্ৰেমী আৰু প্ৰেমিকাই কোৱা হয়। তাৰপিছত আকৌ দিছোঁ উস্কা। উস্কাৰ স্ত্ৰীলিংগত হ'লগৈ উস্কি। বুজিছানে? কিন্তু অসমীয়াত কোৱা হ'ব তাৰ, আৰু স্ত্ৰীলিংগটো কোৱা হ'ব তাইৰ। আতাহো। আতাহোৰ স্ত্ৰীলিংগত হ'লগৈ আতিহো। অসমীয়াত কোৱা হ'ব আহি আছোঁ, আৰু ইয়াতো আহি আছোঁ। তাৰ পাছত আকৌ দিছোঁ উৎকৃষ্টা, আৰু স্ত্ৰীলিংগত হ'ব কিচকি। অসমীয়াত কোৱা হ'ব কাৰ, আৰু স্ত্ৰীলিংগটো কাৰ হ'ব। তাৰপিছত আকৌ দিছোঁ মৌচা। স্ত্ৰীলিংগত হ'ব মৌচি। ইয়াৰ অসমীয়াত কোৱা হ'ব মহা মাহী। তাৰপিছত আকৌ দিছোঁ চাচা। চাচাৰ স্ত্ৰীলিংগত হ'ব চাচি। অসমীয়াত হ'ব খুৰা খুৰী। তাৰপিছত আকৌ দিছোঁ জিজা, আৰু স্ত্ৰীলিংগত হ'ব দিদি। অসমীয়াত হ'ব ভিনী আৰু বাইদেউ। তাৰপিছত আকৌ দিছোঁ ভৈয়া। ভৈয়া, আৰু স্ত্ৰীলিংগত হ'ব ভাবি। অসমীয়াত হ'ব ককাই নবৌ। তাৰপিছত আকৌ দিছোঁ সুন্দৰ। তাৰ বিপৰীত স্ত্ৰীলিংগত হ'ব সুন্দৰী। অসমীয়াত হ'ব সুন্দৰ, আৰু স্ত্ৰীলিংগত হ'ব সুন্দৰী। তাৰপিছত আকৌ দিছোঁ অচ্ছা। তাৰ স্ত্ৰীলিংগত হ'ব অচ্ছি। অসমীয়াত হ'ব ভাল ভাল, দুয়োটাতে ভাল হ'ব। তাৰপিছত আকৌ দিছোঁ বৰা। বৰা, আৰু স্ত্ৰীলিংগত হ'ব বঢ়ি। অসমীয়াত হ'ব ডাঙৰ ডাঙৰ, একেটাই হ'ব অসমীয়াত।
তাৰপিছত আকৌ দিছোঁ তেৰা, তাৰ স্ত্ৰীলিংগত হ'ব তেৰি, অসমীয়াত হ'ব তোৰ, আৰু ইয়াতো হ'ব তোৰ। তাৰপিছত আকৌ দিছোঁ তুমহাৰা, তাৰ স্ত্ৰীলিংগত হ'ব তুমহাৰি, আৰু অসমীয়াত হ'ব তোমাৰ, তোমাৰ। দুইটাতে একেটাই হ'ব অসমীয়াত। তাৰপিছত আকৌ দিছোঁ আপকা, তাৰ স্ত্ৰীলিংগত হ'ব আপকি, অসমীয়াত হ'ব আপোনাৰ, আৰু স্ত্ৰীলিংগটো হ'ব আপোনাৰ। তাৰপিছত আকৌ দিছোঁ অপনা, তাৰপিছত ইয়াৰ স্ত্ৰীলিংগত হ'ব অপনি, অসমীয়াত হ'ব নিজৰ, নিজৰ। দুইটাতে একেই। তাৰপিছত আকৌ দিছোঁ চোৱা ছোটা, আৰু তাৰ স্ত্ৰীলিংগ হ'ব ছোটি, অসমীয়াত হ'ব সৰু, সৰু, একেটাই। তাৰপিছত এই সৰু ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছানে? যদি কিবা শিকিব পাৰিছা তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাইছা তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, আগলৈ এনেকৈ আৰু ভিডিঅ' চাবলৈ পাবা দেই। আৰু কিবা সুধিব লগা থাকিলে মোক কমেণ্ট কৰি সুধিব পাৰিবা।